এটা বিকাশ দাৰ কাৰণে ডাঙৰকৈ চিঞৰ হ'ব লাগে বিকাশ দা ওয়েলকাম বাপৰে বাপ কি এনাৰ্জি মই যেতিয়া গাড়ীখন লৈ ফালি আহিলোঁ মানে মানুহ দেখা পাই মই চক হৈ গ'লোঁ যে ইমান মানুহ বাপৰে বাপ এটা জোৰকে চিঞৰ হ'ব লাগে জেন কলেজৰ কাৰণে এটা জোৰকে চিঞৰ হ'ব লাগে এটা চিঞৰ আমাৰ ছাৰ বাইদেউ প্ৰিন্সিপালসকলৰ কাৰণে হ'ব লাগে এটা চিঞৰ হ'ব লাগে আমাৰ GS ৰাজদীপ আৰু এই নৱগতা আদৰণি সভাৰ লগত জড়িত যিসকলে কষ্ট কৰি আছে ইমান ধুনীয়াকৈ কষ্ট কৰি আজি এইটো অনুষ্ঠানটো তেওঁলোকে কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ বাবে জোৰকে চিঞৰ হ'ব লাগে মই যোৱাকালি ৰাতি আছিলোঁ লখিমপুৰ তাতে কিবা এটা আমাৰ অনুষ্ঠান আছিলে তাৰ পৰা মই ৰাতি আহি ইয়াতে বাহিৰে আহি পালোঁ মানে আপোনালোকক লগ কৰিবৰ কাৰণে চ' এটা চিঞৰ মোৰ কাৰণে হ'ব লাগে থেংক ইউ ছ' মাছ বহুত বেছি ভাল লাগিল আহি আমি অকণমান বহিলোঁ ভিতৰত আৰু মই এইফালে অহা যোৱা কৰোঁতে সদায় চাই যাওঁ JN কলেজ শুনি আছোঁ ইমান দিনৰ পৰা অহা হোৱা নাছিলে চ' বহুত বেছি ভাল লাগিছে আপোনালোকৰ মাজত আহি আমি অলপমান Q&A কৰিম যদি কিবা আপোনালোকৰ সুধিব লগা থাকে মোৰ এক্সপিৰিয়েঞ্চৰ কথা তে আপোনালোকে সুধিব পাৰে মই যিমান পাৰোঁ আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰিম বিৰাট ভাল লাগিছে আৰু বতৰটো আজি ইমান ভাল হৈছে এবাৰ বতৰৰ কাৰণে চিঞৰ হ'ব লাগে কাৰণ আজি বৰষুণো দিয়া নাই এতিয়ালৈকে আৰু ৰ'দো দিয়া নাই কিন্তু গুৱাহাটীত বহুত বৰষুণ আমি এতিয়া গুৱাহাটীৰ পৰা আহোঁতে মানে কিবাকৈ বাচি আহিছোঁ লহৰাত পূৰা বানপানী এতিয়া মোৰ ভয় লাগি আছিল যে এটা বৰষুণ দিলেতো গোটেই বেয়া হ'ব কিন্তু ইমান ধুনীয়াকৈ বতৰটো হৈ আছে ধন্যবাদ আৰু এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ যাম আপোনালোকৰ সকলোৰে মৰমৰ বিকাশ চেত্ৰীদাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এখনি ৰাভা বাজাৰেৰে সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাজদীপ ৰাভাই এটা ডাঙৰকৈ চিঞৰ হ'ব লাগে সকলোৰে পৰা ইয়াৰ পিছে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বুলবুল ৰাভাই এটা ডাঙৰকৈ চিঞৰ হ'ব লাগে কি হ'ল ইয়াৰ পিছে এটি জাপিৰে সম্বৰ্ধনা জনাব মৃণাল ৰভা এতিয়া মই মাইক্ৰফোনটো বিকাশ দাক দিছোঁ আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে থেংক ইউ প্ৰিন্সিপাল ছাৰে কিবা প্ৰশ্ন কৰিব কথা কৈছিলে কিবা যদি সুধিব বিচাৰে ছাৰ ঠিক আছে আৰু আমাৰ মাজত উপস্থিত আছে আপোনালোক সকলোৰে পৰিচিত জনপ্ৰিয় অভিনেতা মানস শৰ্মা চিনি পায় নে নাপায় বঢ়িয়া মানস দাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মানস দা এটা ডাঙৰকৈ চিঞৰ হ'ব লাগে মানস দাৰ কাৰণে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দীপান্বিতা ৰাভাই এটা ডাঙৰকৈ চিঞৰ হ'ব লাগে সকলোৰে পৰা আৰু এখনি ৰাভা বাজাৰৰে সম্বৰ্ধনা জনাব কইনা বড়ো হেল্ল' আৰু এখনি ধুনীয়া জাপিৰে সম্বৰ্ধনা জনাব ডেভিড বৰই ধন্যবাদ থাকিল ধন্যবাদ খুব ধুনীয়া মৰম আৰু JN কলেজত প্ৰথমবাৰ আহিছোঁ ইমানবোৰ অডিয়েঞ্চ দেখি নাৰ্ভাছ হৈছোঁ আৰু ইমান মৰম গোটেই খোপাৰ যিসকল নৱাগত ছাত্ৰ ছাত্ৰী তেখেতসকলকো কলেজখনৰ কাৰণে যিটো অনুষ্ঠান ইয়াতে আয়োজন কৰে প্ৰতি বছৰে সেই অনুষ্ঠানটোৰ দ্বাৰা তোমালোকৰ কলেজৰ যিটো জাৰ্নি সেইটো ষ্টাৰ্ট হ'ব আৰু JN কলেজৰ নাম আছে গোটেই অসমত আৰু সেইকাৰণে চাগে ইমান ষ্টুডেণ্ট
আমি দেখোঁ আৰু ইয়াৰ পৰা বহুত ভাল ভাল ষ্টুডেণ্ট বহুত বহুত ডাঙৰ ডাঙৰ নাম কৰি আছে তোমালোকৰো তেনেকুৱা হওক তাৰে কামনা আৰু মোৰ বেছি লম্বা নকৰোঁ এনেও বৰষুণৰ বতৰ কেতিয়া বৰষুণ আহি যায় ঠিক নাই পিছত বহুত অনুষ্ঠান আছে অকণমান পিছত কিবা এটা কৈ দিম কিন্তু বিকাশ দা মোৰ ছিনিয়ৰ আৰু বিকাশ দাৰ লগত মই কি বুলি ক'ম আৰু মই নিজে বিকাশ দাৰ ফেন সেইটো মিছা কৈ লাভ নাই সৰুৰ পৰা বিকাশ দাৰ মানে বেছি ডাঙৰ নহয় বাৰু কিন্তু মই মোৰ ইমান বয়স হোৱা নাই নাই বাট বিকাশ দাই সৰুৰ পৰা ষ্টাৰ্ট দিছে ন বিকাশ দাৰ বয়স হোৱা নাই মই জানো কিন্তু বিকাশ দাই সৰুৰ পৰা ষ্টাৰ্ট দিছে সেইকাৰণে কৈছোঁ চ' বিকাশ দাক মই মাইক্ৰফোনটো আগবঢ়াই দিছে বিকাশ দাই তুমি ছিনিয়ৰ কৈ মানে নিজকে পুৰা সৰু দেখাব বিচাৰিছা আৰু মোক বুঢ়া দেখাব বিচাৰিছা মই গম পাইছোঁ হয়নে 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 অঁ দেখিছা কি বুদ্ধি চ' বহুত বেছি ভাল লাগিল মই কি ক'ম ষ্টুডেণ্টবোৰক মোৰ ফালৰ পৰা বেষ্ট উইচেছ তোমালোকে যি কৰি আছা যি পঢ়ি আছা যিটো কাম ভাল পোৱা সদায় 100% দিবা আজিকালি দেখা পোৱা যায় নিউ জেনেৰেশ্যনবোৰে বহুত বেছি ডিম'টিভেট হয় সৰু সৰু বস্তু লৈ মানে আপছেট হয় অকণমান কিবা এটা হ'ল ষ্টৰি দি দিয়ে ছেড ষ্টৰি মিউজিকৰ লগত সেনেকুৱা মানে সৰু সৰু বস্তুত ডিম'টিভেট হ'ব নালাগে আমাৰ লাইফটো বহুত ধুনীয়া ফুৰিবা যেতিয়া সময় পোৱা ফুৰিবা ট্ৰেভেল কৰিব লাগে যেতিয়া তুমি ট্ৰেভেল কৰিবা ফুৰিবা বহুত বস্তু নতুন নতুন বস্তু শিকিব পাৰি আমি কিতাপৰ পৰা কলেজ স্কুলৰ পৰা বহুত বস্তু শিকোঁ তাৰ উপৰিও যেতিয়া ফুৰিবা ট্ৰেভেল কৰিবা নতুন নতুন মানুহ লগ পাবা বহুত বস্তু শিকিবা তে যি কাম কৰি আছা সদায় 100% দিবা ৰিজাল্ট কি হয় সেইটো কেতিয়াও নাভাবিবা যে মই এইটো আজি কৰি আছোঁ মোৰ এক্সামৰ ৰিজাল্ট কেনেকুৱা হ'ব আজি মই গান গাই আছোঁ আজি মই এক্টিং কৰি আছোঁ মোৰ ফিউচাৰ কি হ'ব এইটো ভাবিব নালাগে প্ৰেজেণ্টটো সদায় বেষ্ট ৰাখিব লাগে তুমি আজি যিটো কাম কৰি আছা পাষ্ট আৰু ফিউচাৰ এই দুটা বস্তু এৰি চলিব লাগে সদায় মই সদায় সেইটো বস্তু ফ'ল' কৰোঁ মই পাষ্টত কি আছিলোঁ মই নাভাবোঁ মই ফিউচাৰত কি হ'ম মই নাভাবোঁ মই সদায় এইটো ভাবোঁ যে মই আজি প্ৰেজেণ্ট আজিৰ দিনটোত মই জে এন কলেজত আহিছোঁ মই ইয়াতে ভালকৈ সকলোৰ লগত কথা পাতিম ফূৰ্তি কৰিম আজিৰ দিনটো মই বেষ্ট দিম যদি আজিৰ দিনটো মই বেষ্ট দিওঁ কালি মোৰ বেষ্টেই হ'ব চ' প্ৰেজেণ্টটো যদি সদায় বেষ্ট হয় ফিউচাৰো বেষ্টেই হ'ব ইমান ধুনীয়া মটিভেশ্যন হৈছে এটা মোৰ কাৰণে আকৌ এবাৰ জোৰকৈ চিয়'ৰ হ'ব লাগে চিয়'ৰটো দি থাকিবা আকৌ তেতিয়া ময়ো বেছি মটিভেশ্যন পাম মানসে কিবা ক'ব মানসে অলপমান মটিভেশ্যন দিব এতিয়া হেল্ল' বিকাশ দাৰ অলৰেডি এটা টাফ কম্পিটিশ্যন আছে অকণমান পিছতে আৰম্ভ কৰিবই চাগে Q&A কুৱেশ্যন এণ্ড এনচাৰ কোনোবাৰ কিবা কুৱেশ্যন আছে নেকি যদি বিকাশ দাক সুধিব পাৰে বিকাশ দাই ইমান মানে সঁচাকৈ ক'ব গ'লে এতিয়া বিকাশ দাই অসমৰ ইউটিউবাৰ হিচাপে এষ্টাব্লিছ নহয় আচলতে গোটেই নৰ্থ ইষ্টৰ বা নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰে আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰতো তেখেতৰ নাম আছে যিহেতু তেখেত দেখি আহিছে তেখেতে প্ৰতি বছৰে আমাৰ ক্ৰিকেটৰ দ্বাৰাও তেখেতে নিজকে এষ্টাব্লিছ কৰি দিছে অলৰেডি গোটেই অল অভাৰ ইণ্ডিয়াত চ' সেনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চৰ বিষয়েও সুধিব পাৰা Q&A যেনেকুৱা ধৰণত মোৰো এটা কুৱেশ্যন আছে মই সুধিম আৰু সেই এনচাৰটো বিকাশ দাই দিহে যাব লাগিব ইয়াৰ পৰা নামিব নোৱাৰে তো তোমালোকৰ মাজত কোনোবা ষ্টুডেণ্টক তোমালোকে কোনোবাৰ আছে যদি ইয়ালৈকে আহি পেলাই মাইক্ৰফোনটো লৈ পেলাই বিকাশ দাক কুৱেশ্যন কৰিব পাৰা কোনোবাই যদি কৰা নাই মাইকটো দি দিলেই হ'ল কোনোবাই দি দিলেই হৈ গ'ল মাইকটো দি দিব পাৰা তোমালোকে কাৰোবাৰ আছে নেকি কিবা কুৱেশ্যন থাকিব লাগে দেই মানুহৰ মনত সদায় কুৱেশ্যন আহি থাকিব লাগে মই কেতিয়াবা যেতিয়া নতুন ঠাইত যাওঁ নতুন মানুহ লগ পাওঁ সদায় মোৰ মনত কিবা কিবা কুৱেশ্যন আহি থাকে এইটো কেনেকৈ হ'ল এইটো ৰাস্তা গৈ ইফালে ক'ত পাব এইটো ৰাস্তা কোনফালেদি আহিছে তে যিমান মাইণ্ডত কুৱেশ্যন আহিব সিমান বেছি তোমাৰ নলেজো বাঢ়িব সেইকাৰণে সদায় কুৱেশ্যন ৰাখিবই লাগে মাইণ্ডত কিবা না কিবা কাৰণ মই জানো এটা কথা কওঁ মই ট্ৰেভেল কৰিলেহে শিকিব পাৰি আমি মোবাইলত চাই থাকোঁ অমুকটো ডেষ্টিনেশ্যনত ফুৰিব যাম কিন্তু সেই ডেষ্টিনেশ্যনটোত কোন গৈ আহিছে যেতিয়া সেই জেগাটো কেতিয়াও ডেভেলপেই হোৱা নাছিলে আৰু তেতিয়াই এই বিকাশ দাই সেই সেনেকুৱা ধৰণৰ জেগাত গৈ পেলাই নিজকে কিমান এডভেঞ্চাৰ কৰে কেনেকুৱা কি তাৰ পৰা কি এডপ্ট কৰে কি শিকে সেই গোটেইখিনি ভিডিঅ' প্ৰস্তুত কৰে আৰু তাৰ মাজতে কিছুমান এনেকুৱা ডাঙৰ ডাঙৰ ইনচিডেণ্ট হৈ যায় যিবিলাক মানে ভিডিঅ'ত তেখেতসকলে প্ৰস্তুত কৰি পেলাই ৰাইজৰ ছ'চিয়েল মিডিয়াত আগবঢ়াব নোৱাৰে তেনেকুৱা কিছুমান মুমেণ্ট মোৰ লগতো এটা আছিলে মই যোৱা বছৰ বিকাশ দা মই ভৃগুদা আৰু আমি এনেকৈ এটা জাৰ্ণি কৰিছিলোঁ অল ইণ্ডিয়া আমাৰ তীৰ্থস্থানসমূহত তো তাতে আমাৰ মাজত কিছুমান জমনি চিটুৱেশ্যন হৈছিলে আৰু তাৰ মাজৰ আমি ভূত দেখা পাইছিলোঁ ভূত ৰাস্তাত ৰাতি তো কোনোবা আছে যদি মাইক্ৰফোনটো লৈ পেলাই কুৱেশ্যন কৰিব পাৰে কোন আছে
হাতখন উঠাই দিলে হ'ল যোৱা হাতখন উঠাই দিছে য'ত গৈছে তাতে যোৱা ইফালে যোৱা বিকাশ দা নমস্কাৰ নমস্কাৰ দাদা মই আপোনাক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ যিহেতুকে আপুনি ট্ৰেভেল কৰে তো ট্ৰেভেলৰ ওপৰতে আপোনাক এটা কুৱেশ্যন কৰিছোঁ যে এজনী ছোৱালী হয় যদি চলো ট্ৰেভেল কৰা যায় তেনেহ'লে কি কি কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আপুনি তাৰ বিষয়ে অকণমান কৈ দিয়ক বহুত বহুত সুন্দৰ তাইৰ কাৰণে এটা জোৰকৈ চিঞৰ হ'ব লাগে এইটো কুৱেশ্যন অকল তাইৰ নহয় ইয়াৰে বহুতৰে হয় কিন্তু তাই ইমান ধুনীয়াকৈ সুধিছে কুৱেশ্যনটো আজিকালি দিনত বিভিন্ন ধৰণৰ আমাৰ ছেফটি আছে মোবাইল আছে যিটো আমি লাইভ লোকেশ্যন পঠাব পাৰোঁ ছোৱালী মানুহ হৈ যে চ'ল' ট্ৰেভেল কৰিব নোৱাৰি বা ভয়ো কৰে ঘৰৰ মানুহ বা আমাৰ পৰিৱেশটো এনেকুৱা আমি পাই আহিছোঁ যে ছোৱালী মানুহ এটা অকলে যাবৰ কাৰণে পেৰেণ্টছেও ভয় কৰে কিন্তু আজিকালি সেনেকুৱা দিন নাই মোৰ বহুত ফ্ৰেণ্ড আছে দিল্লীত হওক মুম্বাইত হওক ৰিচেণ্টলি এজনী ছোৱালী আছে তাইৰ নাম হ'ল ৰাইডাৰ গাৰ্ল বিশাখা তাই মানে ইণ্ডিয়াৰ ফাৰ্ষ্ট মানে ৰাইডাৰ হয় তাই মুম্বাইৰ পৰা অকলে বাইক চলাই আহিছে অসমলৈ আৰু অসমত আহি তাই অকলে বাইক চলাই গোটেই নৰ্থ ইষ্টখন ঘূৰিছে ময়ো তাইক যিমানখিনি পাৰোঁ হেল্প কৰিব চেষ্টা কৰিছোঁ চ' একো সেনেকুৱা ভয় কৰিব লগা কথা নাই মৰ্ণিং ওলালা ইভিনিং তুমি ছেফটি মানে যোৱাৰ আগত গোটেইখিনি প্ৰিপেৰেশ্যন হ'ব লাগিব আইটেনেৰীখন হ'ব লাগিব তুমি যদি ক'ৰবাত ট্ৰেভেল কৰিব যাম বুলি ভাবিছা তুমি ক'লৈকে যাবা সেই লোকেশ্যনৰ কি হ'লে হেল্ল' তুমি য'ত যাবা সেই লোকেশ্যনটোৰ কথা প্ৰথমতে তুমি নলেজ ল'ব লাগিব আইটেনেৰী বনাব লাগিব যে আজি মই ক'লৈকে জাৰ্ণি কৰিম কালি মই ক'ত যাম ফেমিলিৰ লগত কানেক্ট হৈ থাকিব লাগিব আৰু আজিকালি হোৱাটছএপত লাইভ লোকেশ্যন দিব পাৰি তুমি ৰাতিপুৱা ওলোৱাৰ আগতে তোমাৰ ফ্ৰেণ্ডছক ফেমিলিক লোকেশ্যন দি থৈ দিলা লাইভ লোকেশ্যন আৰু আজি ইণ্ডিয়াত ইমানখিনি এনেকুৱা ঠাই নাই য'ত মানে যাব নোৱাৰে ইণ্ডিয়াত হওক বা ৱৰ্ল্ডত হওক আজিকালি বহুত বেছি আছে চ'ল' ট্ৰেভেলাৰ বহুত আছে যোনে ৱৰ্ল্ড ঘূৰে আমাৰ মীনাক্ষী বা আছে অসম গৌৰৱ পালে ৰিচেণ্টলি তেওঁ 53টা কাণ্ট্ৰি তেওঁ ঘূৰি আহিছে বাইক লৈ অকলে এইটো বহুত ডাঙৰ কথা চ' ছোৱালী ল'ৰা বুলি একো কথা নাই সকলোৱে ট্ৰেভেল কৰিব পাৰে খালি অলপমান ছেফটিটো চাব লাগে বেছি দীঘলকৈ কৈ দিলোঁ নেকি এবাৰ পৰা চমুকে ক'ম এটা জোৰকৈ চিঞৰ হ'ব লাগে আকৌ এইটো নোকোৱাকৈ দি থাকিব লাগে মাজে মাজে আৰু নেক্সট আৰু কোনোবা যদি আছে বেছি দেৰিও কৰিব নালাগে কাৰণ বতৰো বেয়া আৰু ষ্টুডেণ্টখিনিও ৰৈ আছে সেইকাৰণে আপোনালোকৰ মাজত যদি আৰু কোনোবা কুৱেশ্যন আছে চমু কুৱেশ্যন আপোনালোকে সোধক সুধি পেলাই বিকাশ দাৰ পৰা এক্সপিৰিয়েঞ্চটো লওক যাতে আপোনালোকে নিজে ট্ৰেভেল কৰিব পাৰে যেনেকৈ অলৰেডি তেখেতৰ নামটো কি আছিলে মই নাজানো তেখেতে খুব ধুনীয়া কুৱেশ্যন এটা কৰিছিলে আৰু বিকাশ দাই খুব ধুনীয়া এনচাৰ এটা দিছে আৰু বাকী যদি আৰু জানিব লগা আছে বিকাশ দাৰ ব্লগত গোটেই ডিটেইলছ পাব চাই পেলাই ফ'ল' কৰি গ'লে হ'ল আৰু নেক্সট কোন আছে হাতখন দাঙি দিলে হ'ল নেক্সট হেল্ল' আৰু কুৱেশ্যন নাই কি কুৱেশ্যন কি হা আগফালে কোনে বহি আছে চোৱা এবাৰ ডৰ नहीं लगता क्या तुमको নেক্সট কুৱেশ্যন বিকাশ দা কোনফালে ভাই আপুনিতো ৱৰ্ল্ড ৰাইড কৰিছে ৱৰ্ল্ড ৰাইড কৰা নাই মই ইণ্ডিয়া গোটেই ৰাইড কৰিছোঁ ৰাছিয়া চাছিয়া গৈছে ৰাছিয়া গৈছোঁ আমিও কৰিব বিচাৰোঁ সেইবিলাক হয় তেতিয়াহ'লে আপুনি অসমীয়া আৰু বাহিৰতে কি ভাষা চলে সেইটো জানিব বিচাৰিছোঁ আমি এইটো বঢ়িয়া কুৱেশ্যন কৈছে আমি যেতিয়া ৰাছিয়াত গৈছিলোঁ আজিকালি দিনত ইংলিছটো বহুত বেছি ইম্পৰ্টেঞ্চ দিয়া যায় আমি সকলোৱে ইংলিছ জানো বুজিও পাওঁ কিন্তু ক'বৰ কাৰণে আমি অলপ ভয় কৰোঁ কনফিডেঞ্চটো নাহে যে মই কিবা এটা ইংলিছত ক'ম মোৰ কিবা ভুল হ'লে হাঁহিব নেকি এনেকুৱা টাইপ আমাৰ বহুতৰ ফিল হয় মই যেতিয়া ৰাছিয়া গৈছিলোঁ মোৰো ইংলিছ ইমান ভাল নহয় কিন্তু মই ঘূৰিবৰ কাৰণে ট্ৰেভেল কৰিবৰ কাৰণে বাচিবৰ কাৰণে সেইখিনি ইংলিছ মই জানো যেতিয়া মই ৰাছিয়া গৈছিলোঁ তাতে ইংলিছ একদম নচলে তাতে একদম দামী 5 ষ্টাৰ হোটেল 3 ষ্টাৰ হোটেলৰ ৰিচিপশ্যনত যি অলপ চলপ ইংলিছ চলে তাৰ বাহিৰে ক'তো ইংলিছ নচলে মানে কেব ড্ৰাইভাৰ হওক দোকানত নৰ্মেল ৰাস্তাত ইংলিছ একদম নচলে তেনেকুৱা ৰাছিয়ান ভাষা চলে আৰু তেতিয়া সিহঁতৰ লগত মই যেতিয়া ইংলিছত কথা পাতিছিলোঁ মোক এনেকুৱা লাগিছিল যে মই বহুত ইংলিছ জানো কাৰণ সিহঁতে নাজানে তে ভাষাটো ইমান ইম্পৰ্টেণ্ট নহয় মানে জানিব লাগে ইংলিছটো আমাৰ যিহেতু ইণ্টাৰনেশ্যনেল লেংগুৱেজ হৈ গ'ল অলপ চলপ জানিব লাগে কিন্তু ইমানো ইম্পৰ্টেণ্ট নহয় নিজৰ ভাষা আমি অসমীয়াটো সদায় ভালকৈ ক'ব জানিব লাগে আৰু বাহিৰত গ'লে হিন্দী ইংলিছ তিনিটা ভাষা অলপ চলপ তুমি জানিবই লাগিব এটা হ'ল লোকেল লেংগুৱেজ এটা হ'ল নেশ্যনেল এটা হ'ল ইণ্টাৰনেশ্যনেল এই তিনিটা ভাষা অকণমান তুমি নলেজ ৰাখা বাকী একো ইমান মানে টেনশ্যন নাই ভাষা লৈ পেলাই আপোনাৰ কিবা প্ৰব্লেম আছিল ভাষা আৰু মাজতে এটা কৈছোঁ যদি একো নাজানা
একো ভাষা নাজানা Travel নকৰিবা। বেঙা হৈ গ'লে হ'ল ইংগিত দিলেই হ'ল কাৰণ মই এইটো হাঁহি ধেমালিতে কৈছোঁ কিন্তু কেতিয়াবা কি হয় জানা শ্বিলঙৰ পিনে গ'লেও কিছুমান নাজানে তো মানে মই এদিন এনেকুৱা মোৰ এটা ইনচিডেণ্ট হৈছিলে মোক এখন কটাৰী লাগি আছিলে মই ইংলিছতো ক'লোঁ হিন্দীতো ক'লোঁ বুজি পোৱা নাই লাষ্টত যাই বেঙা হৈছোঁ মানসে যিহেতু এক্টৰ হয় অভিনেতা হয় ই অকণমান বেঙাৰ এক্টিং কৰি দেখাব এতিয়া হয় নে লাগিব নাই বেঙাৰ এক্টিং লাগিব গোলমালৰ ইয়াৰ এক্টিংটো কৰি দিয়া বেঙা এক্টিং কৰিব লাগে যি নহওক খুব ধুনীয়া কুৱেশ্যন চলি আছে আৰু বেছি নহয় আৰু দুটা কুৱেশ্যন কৰি নহয় বিকাশ দা বেছি দেৰিও কৰিব নালাগে আৰু আমাৰ অধ্যক্ষ মহোদয়সকল আছে তেখেতসকলেও এই অনুষ্ঠানটো যিহেতু উপভোগ কৰি আছে তেখেতসকলকো এটা কুৱেশ্যন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ন তেতিয়া ভাল লাগিব অধ্যক্ষ মহোদয়ৰ যদি তৰফৰ পৰা কিবা এটা কুৱেশ্যন আহে মই এইখিনিতে এটা কথা ক'ম মই বহুত ফেচাছত গৈছোঁ বহুত নৱগতা আদৰণি সভাত গৈছোঁ মই ইমান ষ্টুডেণ্ট কিন্তু একেলগে কোনো কলেজত দেখা নাই কিন্তু একদম সঁচা মানে ইমানখিনি একেলগে মানে কি হয় বহুতে কি কৰে নৱগতা আজি কলেজ নাই নিজৰ প্লেন বনাই লয় মানে আজি আমি বেলেগ জেগাত ফুৰিব যাওঁ কলেজটো যিহেতু নাই কিন্তু এনেকৈ সকলোৱে আহি ইমান ধুনীয়াকৈ আছে মই বিৰাট ভাল লাগিছে চাই ইয়াতকৈ বেছি হয় বাইদেউ চৰি বিকাশ হয় নমস্কাৰ আচ্ছা মই বেলেগ যিবিলাক প্ৰশ্ন তেওঁলোকে কৰিলে মই তেনেকুৱা ধৰণৰ সুধিব খোজা নাই মই অকণমান ফালৰি কাটি আহিব খুজিছোঁ আপুনি আমাৰ কলেজলৈ আহিলে কিবা এটা অভিজ্ঞতাটো আপোনাৰ হ'ব কলেজখনৰ সৰ্বাংগীন দিশ সামৰি আপুনি এটা মন্তব্য কৰক আমি বিচাৰিছোঁ সেয়া হয় সেইটো নিশ্চয় কৰিম মানে গোটেইখিনি হোৱাৰ পিছত লাষ্টত কৰিব লাগিব সেইটো আচ্ছা মই তেতিয়াহ'লে মোৰ ফালৰ পৰা সেইটো প্ৰশ্নই কৰিলোঁ আপোনাক হয় আপুনি শেষত সেইটো উত্তৰ দিলেও হ'ব নিশ্চয় দিম মানে অধ্যক্ষ মহোদয় আৰু আমাৰ সমূহ আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ সেইটো প্ৰশ্ন থেংক ইউ বাইদেউ থেংক ইউ আৰু ইপিনে আছিলে ন কুৱেশ্যন এটা নমস্কাৰ বিকাশ দা এইটো ভিআইপি কুৱেশ্যন ডাইৰেক্ট ষ্টেজৰ পৰা সুধিব পোনপ্ৰথমতে বিকাশ দালৈ কংগ্ৰেচুলেশ্যন থাকিল কাৰণ বিকাশ দাৰ এটা মিনি ভাৰ্জন আহি আছে অতি সোনকালে তাৰপিছত মোৰ কুৱেশ্যনটো হ'ল যে বিকাশ দাৰ এনেকুৱা হৈছে কি লাইক মই ষ্টুডেণ্ট হয় ষ্টিল নাও আৰু পিছত ট্ৰেভেলিং কৰিও খুব ভাল লাগে বাট কথাটো এনেকুৱা হৈছে যে হাতত নাই পইচা লগত নাই একো জব আপুনি ইয়াৰ বিষয়ে কিবা ক'ব নেকি চাওক মই কৈ আছোঁ মানুহৰ লাইফত ষ্ট্ৰাগল সকলোৰে থাকে আৰু উইদাউট ষ্ট্ৰাগল এই যে পইচা নাই এই বস্তুটো তোমাক লাগিবই তেতিয়াহে তোমাৰ যেতিয়া পইচা হ'ব তুমি ক'ব পাৰিবা যে এটা টাইমত মোৰ 1 টকা নাছিলে মই যেতিয়া 2013-14 মই জবত সোমাইছিলোঁ মোৰ পইচাই নাছিলে মই মানে ঘৰৰ পৰা আজিলৈকে কেতিয়াও পইচা লৈ নাপালোঁ মানে মই পঢ়োৱা মা দেউতাই পঢ়াইছে তাৰপিছত মোৰ যি মোবাইল লাগে কিবা লাগে বাইক লাগে মই নিজে কষ্ট কৰি নিজে জব কৰি নিজে উপাৰ্জন কৰিছোঁ তে তুমি সেই ষ্ট্ৰাগলটো থাকিবই লাগে মানুহ লাইফত তোমাৰ এই কষ্টখিনি দিহে তুমি ছাকচেছ পাবা শ্বৰ্টকাট কেতিয়াও ছাকচেছ মানে হ'ব নোৱাৰে যিসকলে শ্বৰ্টকাটত ছাকচেছ পায় সোনকালে ইহঁতৰ ছাকচেছটো নোহোৱা হৈ যায় তে ষ্ট্ৰাগল কৰিব লাগিব লাহে ষ্টেপ বাই ষ্টেপ গ্ৰ' কৰিব লাগিব তে আজি তোমাৰ পইচা নাই তুমি ভাবা তোমাৰ এতিয়া কি কোৱালিফিকেশ্যন তুমি কিবা জব কৰা বা কিবা বহুত আজিকালি ইনকাম কৰা ৰাস্তা বহুত আছে খালি তোমাৰ আইডিয়া লাগিব তে কষ্ট কৰি লাহে পইচা উপাৰ্জন কৰা তাৰপিছত নিজৰ হবিজ তুমি পূৰণ কৰা সেইটোৱেই মই মাজতে নাম এটা কৈ দিছোঁ বিকাশ দাৰ বেকবোন আছিলে পিংকি বৌৰ লগত তেখেতৰ ৰিলেশ্যন যিটো আছিলে বহুত সৰুৰ পৰা আছিলে মই জনাত আৰু তেখেতে ইমান সাহস দিছে তেখেতে যেতিয়া জিৰ' আছিলে তেতিয়াৰ পৰা তেখেতক ছাপোৰ্ট কৰিছিলে আৰু বিকাশ দায়ো তেখেতৰ ছাপোৰ্টটো লৈ আৰু তেখেতৰ হাতখন হাতত ধৰি আজি এই জেগাটো পাইছে আৰু তেখেতক কেতিয়াও মানে এনেকুৱা পৰিচয় দিয়া নাই যে তেখেতৰ জীৱনত নাই সেই বস্তুটো সদায় লাগে মই তাৰে মাজতে অকণমান খুহুতীয়াকৈ কৈ দিছোঁ সৰুতে মাহঁতে কৈছিলে যে কোনোবা যদি ছোৱালীৰ প্ৰেমত পৰ তহঁতৰ ফালিম বা কোবাম কিবা কিবিটোৱে ভাবিছিলোঁ আৰু যে কেৰিয়াৰ বনাব লাগে প্ৰথমতে কেৰিয়াৰ বনাম তাৰপাছত এইবিলাক হ'ব পঢ়াত MA কমপ্লিট কৰিলোঁ তাৰপাছত নিজৰ লাইফৰ গোটেই কেৰিয়াৰটো বনাবৰ কাৰণে ট্ৰাই কৰি থাকিলোঁ লাষ্টত ভাবিলোঁ যেতিয়া এটা বয়স হ'ব ন তাৰপাছত ভাবিবা তুমি মাহঁতে ৰং কৈছিলে মাহঁতে এতিয়া উল্টা কয় ছোৱালী এজনী চাব নোৱাৰিলে ইমান বছৰে এতিয়া উল্টা কয় মানে এতিয়া যেতিয়া সৰু থাকিবা তেতিয়া নহয় ডাঙৰ হোৱাৰ পিছত এইটো ক'ব মানে
এনেকুৱা পৰিস্থিতি হৈ যায়। চ' অকল মই কোৱা নাই যে ছোৱালীজনীকে গুৰুত্ব দিয়া, বাট নিজৰ কেৰিয়াৰটোৰ লগত, পঢ়াটোৰ লগত, নিজৰ ভালপোৱা যিটো কাম, যিটো বিচাৰা তুমি কৰিবৰ কাৰণে, সেই কামটো কৰি আগত এটা নিজৰ ভাল ফিউচাৰ বনাবৰ কাৰণে সেই প্ৰত্যেকটা বস্তুৱে সমান লেভেলত লৈ যাব লাগে। মই আজি কেতিয়াও নকওঁ যে এজন ল'ৰা এজনী ছোৱালীক ভাল পৰা প্ৰতিশ্ৰুতি দিলে বেয়া, বা ল'ৰাজনে কিবা এটা বেয়া কিবা অমুক, এইবিলাক বেয়া বুলি নকওঁ। সেইটো যিমান পাৰ্চেণ্ট দিছা পঢ়াটোকো সিমানেই পাৰ্চেণ্ট দিব লাগিব, আৰু প্ৰতিটো বস্তুতে তেনেকুৱা ধৰণৰ সমান লেভেলত পাৰ্চেণ্ট দিব লাগিব। তেতিয়াহে মানুহজনে নিজৰ ছাকচেছফুল হ'ব পাৰিব। আৰু কেতিয়াও কোনো ছাকচেছ নহয়। সকলোৱে এটা কথা জানা, তুমি যদি ভাবি আছা মই বিকাশ দাৰ নিচিনা হ'ব পৰা হ'লে বা মানস দাৰ নিচিনা হ'ব পৰা হ'লে, হয়তো মই ভাবি আছোঁ মই অমুকৰ নিচিনা হ'ব পৰা হ'লে, যাৰ কথা ভাবি আছোঁ সি ভাবিব আৰু ওপৰত যে মই অমুকৰ নিচিনা হ'ব পৰা হ'লে। ত' চবৰে মানে এচিভমেণ্টটো যেতিয়া পাই গৈ থাকে নহয়, নতুন নতুন মানে এটা এটা বস্তু ড্ৰিম বাঢ়ি গৈ থাকে। চ' সেই ড্ৰিমটো ফ'ল' কৰোঁতে আমাৰ বয়সবিলাক ডাঙৰ হৈ আমি এদিন বুঢ়া হৈ যাম, আৰু এদিন গৈ পেলাই আমাৰ নিজৰ জীৱনত কি কৰিলোঁ সেইবিলাক পঢ়ি আমি হয়তো এদিন শ্মশানত গৈ ছাই হৈ যাম, বা কবৰত গৈ পেলাই আমি হৈ যাম ন। চ' এনেকুৱা ধৰণৰ বস্তুবিলাকত জীৱনত কাৰোৰ লগত কম্পিটিশ্যন কৰি লাভ নাই। একো কম্পিটিশ্যন নাই কাৰোৰ লগত, নিজৰ লগত কম্পিটিশ্যন, যে নিজে এটা সৎ মানুহ হৈ পেলাই মানুহৰ লগত ভাল চিনাকি দি ভাল এটা লাইফ কটাব লাগে, সেইটোৱে আৰু। তাৰ বাহিৰে লাইফত একো নাই, কোনো নাই। মই কৈছোঁ কোনো কাৰ কথা ভাবি নাথাকে। বহুত লেকচাৰ দিলোঁ ন বিকাশ দা, ক্ষমা কৰিব। মোৰ মানে মনৰ এক্সপিৰিয়েঞ্চ এটা মই কৈ দিছোঁ, মানে কোনোবাই বুজি পাইছে যদি পাইছে, নাই যদি মোৰ এক্সপিৰিয়েঞ্চ, আৰু মই ইমান বছৰৰ এক্সপিৰিয়েঞ্চ, আৰু বছৰ আছে বাৰু, ইমান বুঢ়াও হোৱা নাই। থেংক ইউ মানস, ধন্যবাদ তোমাক। এইখিনি পে'মেণ্ট তোমাৰ ডান যোৱা জিপে হৈ গৈছে তোমাৰ। ইয়াতে মই যেতিয়া আহিছোঁ, আমি বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতিৰ লোক লগ পাইছোঁ, হিন্দু, মুছলিম বা বিভিন্ন সকলো জাতি জনগোষ্ঠী মিলি ইয়াতে এই কলেজখনত পঢ়ি আছে। মই এইখিনিতে এটা কথা ক'ব বিচাৰিম, আমাৰ অসমীয়াটো বহুতখিনি পাইছোঁ, বা বেলেগ বেলেগ বহুত আছে, বড়ো আছে, মিচিং আছে, কাৰ্বি আছে। আমাৰ গোৰ্খা মোৰ বাই ভনী কিমান আছে? এটা জোৰকৈ চিয়ৰ কৰকচোন। চিয়ৰে নাই এটা? আমাৰ গোৰ্খা নেপালী মানুহ মানে ভাই ভনী আছে নেকি কোনোবা? জোৰত এটা চিয়ৰ লাগে। হা? এটা বস্তু চাম এতিয়া। ল'ৰাবোৰ এইটো চাইডত আছে, ছোৱালীবোৰ এইটো চাইডত আছে। এতিয়া কাৰ বেছি পাৱাৰ সেইটো চাম। লাষ্ট এণ্ডিং লাষ্ট এণ্ডিং এইটো, কাৰ বেছি কিমান পাৱাৰ চাম। প্ৰথমতে আমি ছোৱালীৰ চিঞৰ শুনিম, কিমান বেছি চাউণ্ড ওলায়, তাৰপিছত আমি ল'ৰাৰ শুনিম, ঠিক আছে? ফাৰ্ষ্টত আমি ছোৱালীৰ শুনিম, 1 2 3। আৰু কাৰ বেছি চিঞৰ সেইটো ডিচিশ্যনটো মই নকওঁ, মানে ছাৰ বাইদেউহঁতে ক'ব। এতিয়া ল'ৰাৰ 1 2 3। এইফালে বেছি ওলাইছে। আকৌ 1 2 3। 1 2 3। এতিয়া ছাৰ বাইদেউহঁতে ক'ব কাৰ বেছি চিঞৰ পাইছে আপোনালোকে। সমান হৈছে। হা? কুৱেশ্যন আছিল আপোনাৰ কাৰণে। কুৱেশ্যন? হয় হয় হয়। অঁ কোৱা। নমস্কাৰ দাদা। নমস্কাৰ ভাই। আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি? আমি শুনি আহিছোঁ। গুড কুৱেশ্যন। নহয় মানে আমি শুনি আহিছোঁ এতিয়া বিকাশ দা এনচাৰ দিব। হা, চবে চাই থাকা, এনচাৰ দিব তেখেতে। বিকাশ দা, আমি শুনি আহিছোঁ মানে কলেজত আহিলে বোলে সকলোৰে নতুন নতুন প্ৰেম হয়, সেইকাৰণে সুধিছোঁ আপোনাক। প্ৰেম মানে এটা বিশ্বাস। কি ভাল কথা কৈছোঁ এইটো, সঁচা কথা এইটো। প্ৰেম মানে এটা হ'ল বিশ্বাস, এটা আণ্ডাৰষ্টেণ্ডিং। প্ৰেম মানে এইটোৱেই নহয় যে ল'ৰা ছোৱালী ডেটিঙত গৈছে, ফুৰিছে, কেফেত বহিছে, হাই হেল্ল' নমস্কাৰ মেছেজ দি আছে, ৰাতি বহুত দেৰিলৈকে কথা পাতি আছে, সেইটো প্ৰেম নহয়। আৰু প্ৰেম অকল প্ৰেম যে এইটো নহয় যে ল'ৰা ছোৱালীৰ প্ৰেম, মা দেউতাৰ প্ৰেম হ'ব পাৰে, দাদা ভাইটিৰ প্ৰেম হ'ব পাৰে, ভণ্টি দাদাৰ প্ৰেম হ'ব পাৰে, ষ্টুডেণ্ট আৰু টিচাৰৰ প্ৰেম হ'ব পাৰে। তে প্ৰেমটো বহুত বেলেগ বেলেগ ধৰণৰ প্ৰেম। তুমি বা এতিয়া কোনটো প্ৰেম কৈছা? কলেজত নতুন ছাত্ৰ ছাত্ৰী আহিলে যে প্ৰেম হয়, সেইটোৰ কথা কৈছোঁ। চাওক দে, ইয়াক ভালকৈ চাই লওক ছাৰ। ইয়াৰ ফেচটো মনত ৰাখিব চবে। ইয়াৰ বুজি লোৱা আৰু তোমালোকে, ইয়াক চাই লোৱা। ছাৰ বাইদেউ ইয়াৰ ফেচটো ভালকৈ চাই লওক। ই কলেজত তুমি কোনটো লাষ্টৰ ফালে বহা নেকি? লাষ্ট বেঞ্চ নেকি? ফাৰ্ষ্ট বেঞ্চাৰ। ফাৰ্ষ্ট বেঞ্চাৰ। বাপৰে বাপ। তে প্ৰেম সেইটোৱে হ'ল, প্ৰেম এটা বিশ্বাস, প্ৰেম এটা আণ্ডাৰষ্টেণ্ডিং। প্ৰেমত এটা বুজাবুজি লাগে। এনেকুৱা নহয় যে প্ৰেম কৰিছে, নতুনকৈ ফুৰিব গৈছে, ভাল পাইছে, এটা তোমাক বুজিব লাগিব। মই যেতিয়া 2014 মোৰ 11 বছৰ প্ৰেম হৈ মই বিয়া পাতিছোঁ,
আৰু মই যেতিয়া মই পাইছিলোঁ মই বহুত বেছি লাকি যে মই মোৰ ৱাইফক মই আজি মোৰ গাৰ্লফ্ৰেণ্ডকে মই ৱাইফ কৰিব পাৰিছোঁ আজিকালি বহুত এনেকুৱা হয় বহুতকেইটা গাৰ্লফ্ৰেণ্ড চেঞ্জ হয় বা বয়ফ্ৰেণ্ড চেঞ্জ হয় মানে এইটো বেয়া নাপাবতে বাইদেউ আপোনালোকে একদম মানে এইটো হয় ৰিয়েল এইটো মানে 3টা 4টা চেঞ্জ হয় তাৰপিছত বেলেগ এটা আহে এইটো বহুত হয় আৰু এনেকুৱাও বহুত আছে কেতিয়াও চেঞ্জ নহয় স্কুলত পঢ়ি থকা প্ৰেম এদিন গৈ বিয়া হয় বাচ্চা হয় কলেজত পঢ়ি থকা প্ৰেম পুৰা লং টাইম চলে বিয়া হয় বাচ্চা হয় তুমি কুৱেশ্যনে এনচাৰে নুশুনিলা দেখোন তুমি কি মাইকেৰে শুনা নেকি মাইক্ৰফোনটো শুনিব নিদিলে বোলে চ' সেই আৰু প্ৰেম মানে এটা বিশ্বাস এটা আণ্ডাৰষ্টেণ্ডিং এটা বুজাবুজিৰ মানে মৰম ভাল পোৱা আৰু প্ৰেমটো উঠা ভাই মাৰা জলদি মাৰা ফটো থেংক ইউ বিকাশ দা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই নাই সেইকাৰণে তাৰ তোমাৰ বেছি ইয়াৰ গাৰ্লফ্ৰেণ্ড এইটো কাৰণে নাই সি কথা ভালকৈ নুশুনে সি কুৱেশ্যন কৰি ফালে এনচাৰটো ভালকৈ শুনা নাই প্ৰেম মানে এইটো এটা হয় যে তুমিও শুনিব লাগিব তাইও শুনিব লাগিব বুজিছা সেইটো বিকাশ দা তুমি আমাৰ মেমে কিবা এটা সুধিছিলে লাষ্ট সেইটো আমাৰ এনচাৰটো তুমি দি পেলাই আমাৰ এইটো অনুষ্ঠানটো সমাপ্ত কৰোঁ পিছপিনে আমাৰ বহুত সঁচাই মই মানে মই বহুত মানে সভাত গৈছোঁ এনেকুৱা নৱগত আদৰণি সভা ফেচাছ এনেকুৱা স্কুল কলেজৰ প্ৰগ্ৰেমত বহুত গৈছোঁ এইটো যিটো ক্ৰাউড এইটো মানে ইমান এনাৰ্জি মই বেলেগ আৰু কোনো কলেজত দেখা নাই মানে ৱাও মজা লাগে আকৌ এবাৰ জোৰকৈ চিঞৰ হ'ব লাগে এইটো কোনাত এটা বেলেগ জনত আছে এইটো একো পটলবে নাই এটা কি হৈ আছে এটা জোৰকৈ চিঞৰ লাগে ভাই এইফালৰ পৰা ভণ্টি এইফালৰ পৰা বঢ়িয়া থেংক ইউ ছ' মাছ বাইদেউ বহুত বেছি ভাল লাগিল সকলোকে লগ পাই দেখা পাই বহুত বেছি ভাল লাগিল আকৌ আহিম কেতিয়াবা আপোনালোকৰ মাজত থেংক ইউ ছ' মাছ এবাৰ সকলোৱে জয় অসম কম পূৰা জোৰত জয় আই জয় আই জয় আই থেংক ইউ থেংক ইউ ছ' মাছ বিকাশ দা আৰু মানস দা আপোনালোকৰ ধন্যবাদ ইয়াত ইমান ধুনীয়াকৈ নিমন্ত্ৰণ দি পেলাই